নমস্কাৰ, আজি ব্লগটো আৰম্ভ কৰিছোঁ। ৰামপুৰ চলপথাৰ জাতীয় বিদ্যালয়ৰ আণ্ডাৰত নতুন এটা ইংলিছ মিডিয়াম আইডিয়েল ইংলিছ স্কুল, যিটো ৰমজান মাহৰ ভিতৰত এমাহৰ ভিতৰত স্কুলটোৰ কামটো শুভাৰম্ভ কৰিছে। তাৰ প্ৰথম অৱস্থা অপেনিঙৰ দিনা আপোনালোকক এইখিনি দেখুৱাই দিম। এনেকৈ আজি অপেনিং হ'ব পৰা এমাহৰ ভিতৰত এইখিনি সম্পূৰ্ণ হ'ল আৰু অপেনিং চেৰিমনিৰ কাৰণে আগবঢ়োৱা হ'ল। প্ৰথমতে অৱস্থা কি কম, একেবাৰে বেয়া আছিল। এতিয়া যিদিনা অপেনিং চেৰিমনি সেইদিনাতো কাম হৈ আছে। তাৰপিছত এনেকৈ অপেনিং চেৰিমনি আৰম্ভ হৈ গ'ল। ষ্টুডেণ্ট আহিল, নতুন সেইটো স্কুলৰ ষ্টুডেণ্ট সম্পূৰ্ণ আহিল। আমাৰ ডাঙৰীয়া গৌতম বৰা চাহাবে দেখা যায় স্কুলটো উদ্বোধনী কৰিলে আৰু বহুতো মানুহ নিমন্ত্ৰণ জনোৱা হৈছিল। এখন বি এড কলেজৰ বাইদেউ আহিছিল, জুলুমণি বাইদেউ, আৰু বি এড কলেজৰ ছাৰহঁত আহিছিল। আৰু এইফালে আমাৰ গৌতম বৰা ছাৰ তেওঁক ষ্টেজলৈ আগবঢ়াই নিয়া হ'ল। স্কুলটো দেখুৱাই আপোনালোকক এনেকৈ বিদ্যালয়টো দেখুৱালোঁ। এইটো স্কুলৰ মেইন গেট, সেইটো স্কুলৰ ছাৰহঁত আইডিয়েল ইংলিছ স্কুল। এইটো স্কুলৰ প্ৰিন্সিপাল শফিকুল ইছলাম আৰু মোৰ দেউতা প্ৰেচিডেণ্ট হবিউৰ ৰহমান আৰু ছেক্ৰেটাৰী নুৰুজ্জামান আনচাৰী। তেখেতৰ আণ্ডাৰত তেনেকৈ স্কুলটো এনেকৈ খোলা হ'ল। ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আৰু তেখেতৰ এই আপোনালোককো দেখুৱাই দিলোঁ স্কুলটো কেনেকুৱা। আৰু এইটো স্কুলত নাৰ্চাৰীৰ পৰা ক্লাছ 4লৈকে খোলা হ'ল প্ৰথমবাৰৰ কাৰণে। আৰু তাত বিশেষকৈ তাৰপিছত এতিয়া হোষ্টেলৰ সুবিধা, বইজ হোষ্টেল, গাৰ্লছ হোষ্টেলৰ সুবিধা কৰিব। কামত সেইখিনি পোৱা নাই, স্কুলখিনি এতিয়া কৰিলে আৰু এইটো এতিয়াৰ পৰা আকৌ হোষ্টেলৰ কাৰণে কৰি যাব। মঞ্চত উপবিষ্ট মই সকলোৰে নাম ল'লে বহুত সময় লাগিব, মই ক্ষমা প্ৰাৰ্থনা জনাইছোঁ। বিশিষ্ট শিক্ষাগুৰুসকল, বিশিষ্ট চিকিৎসকসকল, বিশিষ্ট ব্যক্তিসকল আৰু সমগ্ৰ প্ৰেক্ষাগৃহত আসন গ্ৰহণ কৰা মোৰ শ্ৰদ্ধাৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা প্ৰধান শিক্ষক, অধ্যক্ষসকল, শিক্ষাগুৰুসকল, এই বিদ্যালয়ৰ মোৰ অতি শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আমি উপনীত হ'ব পাৰিম। মই দীঘলীয়া নকৰোঁ, মই শিক্ষাগুৰুসকলক এক বিনম্ৰ অনুৰোধ কৰিব বিচাৰিছোঁ যে ইয়াৰ পিছত কিছুমান সাংস্কৃতিক অনুষ্ঠান হৈছিল, বিহু নৃত্য অনুষ্ঠিত কৰা হৈছিল, বিহু গান আৰু অসমীয়া গান, হিন্দী গান, ডান্স এনেকৈ কৰিছে। এইটো স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে আৰু এইটো এটা বিশেষ কথা আছে, আইডিয়েল ইংলিছ একাডেমী আমাৰ ইয়াতো আছে, ডিমাৰ আছে, টুমডুমাৰ আছে। এনেকৈ সিহঁতৰ দ্বাৰা এইটো স্কুলখন পৰিচালিত হ'ব। গাঁৱত হঠাতে স্কুল হ'ল, বাহিৰৰ টিচাৰ হ'লে বেছি নাজানে। Now I'm gonna sing one song from just the short. Take my hand. Take my hand, lead me on down this road I'm driving on. Take my heart, I am yours, blessed Jesus, lead me on. मैं हूँ तेरा जस्टिन, तू है मेरी हेली, तुझे हाथ पकड़ के घुमाऊं, तू गोल गोल घूम घूम घूम, बेबी शाकालाका बूम शाकालाका बूम शाकालाका बूम शाकालाका बूम।
maldito liar. আকৌ বিয়া ঘৰলৈ যাব লাগিছিল মানে মোৰ সিস্টাৰ লাগে আকৌ মোৰ ফ্ৰেণ্ডৰ সিস্টাৰ হয় তাৰ বিয়ালৈ গৈছিলোঁ এনেকৈ ভাদুৱা চলি আছে আৰু বেছি সময় ৰখিব পৰা নাছিলোঁ তাৰপিছত আহি গ'লোঁ ধন্যবাদ